হেল্ল' গাইজ, আজি আমি কথা পাতিম দুটামান ৱেবছাইটৰ ওপৰত। হয়তো আপোনালোকে এই ৱেবছাইটকেইটাত আগতে কেতিয়াও যোৱা নাই, আপোনালোকে কেতিয়াও ছাৰ্চ কৰা নাই। আশা কৰোঁ আপোনালোকে ভাল পাব, আৰু ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা ঘণ্টা বটনটো টিপি দিব। আৰু বলক যাওঁ। ফাৰ্ষ্ট আহিছোঁ map.norsikop.com। তলত আহিছে, এতিয়া আমি যাম। এই ৱেবছাইটটো যোৱাৰ আগত এটা কথা কৈছোঁ, এই ৱেবছাইটটোৰ কাম কি, কেনেকৈ কাম কৰে দেখাইছোঁ। এই ৱেবছাইটটোত আমি লাইভ হেকিং এটেক চাব পাৰিম। হেকিং এটেক কেনেকুৱা টাইপৰ, ক'ৰ পৰা ক'ত হেকিং এটেক চলি আছে, ইয়াত সকলো ৰেকৰ্ড থাকে। আপোনালোকে এবাৰ গৈ চাব কেনেকুৱা ধৰণে চলে এইটো। বলক যাওঁ, চাই লওঁ কেনেকুৱা চলি আছে। এয়া দেখিছে, অৰেঞ্জ কালাৰ, গ্ৰীণ কালাৰ কাৰচিন গৈ আছে, আৰু তলত আছে লাইভ এটেক, টাৰ্গেটছ, টাইপ, এনেধৰণৰ কোন কাণ্ট্ৰিৰ পৰা কোন কাণ্ট্ৰিলৈ হেকিং এটেক চলি আছে। আৰু তলত দিনটোত কিমান দিন ৰাত কিমান চলি থাকে ইয়াত হেকিং এটেক, সকলো চাব পাৰে, সকলো ৰেকৰ্ড থাকে। এয়া চাওক, ইয়াত কেনেধৰণৰ এটেক চলি আছে, জুম কৰিব পাৰিব আপোনালোকে। এয়া চাওক, এয়া তলত চলি আছে, এইবিলাক কিমান হেকিং এটেক চলি আছে। হেকাৰে দিনটোত কিমান হেক কৰে, কম্পিউটাৰ, ছাইট, এইবিলাক সকলো ধৰণৰ ইয়াত দেখিবলৈ পাব। টাইপ কেনেকুৱা, ইয়াত তলত ওলাই আছে, চলি আছে, কোন কাণ্ট্ৰিৰ পৰা কোন কাণ্ট্ৰিত এটেক চলি আছে এইটো ওলাই আছে। চাওক, ছেকেণ্ড আহোঁ। ৰিভলভিং গুগল .com। revolvinggoogle.com, ইয়াত যাম। revolvinginternet.com, ইয়াত পেজটো ক্লিক কৰিলে এটা গান বাজি উঠে আৰু পেজটো ঘূৰিবলৈ লয়। আমি ইয়াত যিয়ে ছাৰ্চ কৰিম, ইয়াত দেখিবলৈ পাইছে। ইয়াত FB ছাৰ্চ কৰিছোঁ, ইয়াত FB পেজটো ঘূৰি আছে। ইয়াত যিয়ে ছাৰ্চ কৰিব আপুনি সেইটোৱে ঘূৰি থাকিব। এতিয়া আহিছোঁ 3 নম্বৰ ছাইটটো হ'ল geektyper.com। এই ছাইটটোত যোৱাৰ আগত মই কৈছোঁ, এই ছাইটটোৰ কাম কি, আপুনি আপোনাৰ বন্ধুক মূৰ্খ বনাব পাৰিব। এনেকৈ আপুনি দেখাব পাৰিব আপুনি এজন প্ৰফেশ্যনেল হেকাৰ হয়, আৰু তেওঁ মানিও ল'ব। তেওঁ ক'ব নোৱাৰে যে আপুনি হেকিঙৰ এইচটোৱেই নাজানে। বলক যাওঁ। দেখিবলৈ পাইছে, এনেকৈ অ'পেন হ'ব। ইয়াত আছে ডাটা, টাৰ্মিনেল, ডিক্ৰিপ্টৰ, স্ক্ৰিপ্ট, মানে আপুনি দেখিবলৈ পাইছে। ইয়াত আপুনি যিকোনো টাইপ কৰিব পাৰে, আৰু এই আপুনি যি টাইপ কৰিব এইবিলাক এটা এটা কোডলৈ কনভাৰ্ট কৰিব, চেঞ্জ হৈ যাব, সলনি হৈ যাব এটা কোডলৈ। মই টাইপ কৰিছোঁ ইয়াত দেখিবলৈ পাইছে, ইউজাৰ নেম, পাছৱৰ্ড, এক্সেছ টু ছিষ্টেম, ইনষ্টলিং, স্ক্ৰিপ্ট গ্ৰুপ, দেখিবলৈ পাইছে। আশা কৰোঁ আপোনালোকে ভাল পাব। এবাৰ ক্লিক কৰি চাব এই ছাইটটোত গৈ। ইয়াত এতিয়া ডাটাত ক্লিক কৰিম, ডাটা ডাউনলোডিং, টাৰ্মিনেলত যাম। ইয়াত দেখিবলৈ পাইছে কেনেধৰণৰ চলি আছে, কোডবিলাক চলি আছে। আপোনাৰ বন্ধু আপোনাক মানি ল'ব যে আপুনি এজন প্ৰফেশ্যনেল হেকাৰ হয়। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পাব, আৰু ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।
আৰু কাষত থকা ঘণ্টা বটনটো টিপি দিব আহি থকা এনেধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ। থেংক ইউ।